মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ 34 নং অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিৰ এখন অভিশপ্ত গাঁও বুলি ক'ব লাগিব। এই অভিশপ্ত গাঁৱত উপস্থিত হৈছোঁ দ্য নিউজ প্লাছৰ তৰফৰ পৰা। ইয়াত স্বাধীনতা 70 বছৰ পাৰ হৈ যোৱাৰ পিছতে দেখা গৈছে যে এই অঞ্চলত বিশেষ কোনো ৰাস্তা ঘাটকে আদি কৰি বা দলং নিৰ্মাণৰ ক্ষেত্ৰতে আদি কৰি কোনো ধৰণৰ উন্নয়ন হোৱা পৰিলক্ষিত হোৱা নাই দেখা গৈছে। আমি ইতিমধ্যে আহোঁতে দেখা পাইছোঁ যে এই গাঁওখনত কোনো ধৰণৰ ৰাস্তাৰ সুব্যৱস্থা নাই বা যিসমূহ যোগাযোগৰ ব্যৱস্থা আছে সেইসমূহ আচলতে পৰ্যাপ্ত নহয়। আমি ইয়াত আহি উপস্থিত হোৱাৰ লগে লগে দেখা পাইছোঁ যে ইয়াত এখন বাঁহৰ সাঁকো আছে। এই বাঁহৰ সাঁকোখন স্বাধীনতাৰ পিছৰ পৰা ইয়াৰ স্থানীয় ৰাইজে নিৰ্মাণ কৰি আহিছে পকেটৰ ধন খৰচ কৰি। কিন্তু দেখা গৈছে তাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই চৰকাৰে। তো এই ক্ষেত্ৰত যিহেতু এই স্থানীয় ৰাইজ উত্তৰ সমষ্টিৰ ৰাইজে প্ৰতি বছৰে পকেটৰ ধন খৰচ কৰি প্ৰায় 200 মিটাৰ বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে। ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বুলি ইয়াৰ স্থানীয় ৰাইজে ইয়াক আমাৰ মৌখিকভাৱে জনাইছিল। কিন্তু আজি আমি এই গাঁওখনত উপস্থিত হোৱাৰ লগে লগে দেখা গৈছে যে এই দলংখনত যথেষ্ট পৰিমাণে ৰাইজ অহা যোৱা কৰি আছে। কাৰণ দলংখনৰ ইফালে এটা বজাৰ আছে, কিন্তু বজাৰ থকাৰ পিছতে দেখা গৈছে এখন গাঁৱৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই গাঁওখনত এই শ'লমাৰী গাঁওখনত দুটা ভাগত বিভক্ত কৰিছে এই পকালাগি নামৰ নৈখনে। কিন্তু এই দুয়োখন পাৰতে কেইবাটাও বিদ্যালয় মহাবিদ্যালয় আছে। এই বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰতি যিসকল ছাত্ৰ ছাত্ৰী আছে বিদ্যালয় মহাবিদ্যালয়ত তেওঁলোকৰ বাৰিষা কালত অহা যোৱাত বিশেষ অসুবিধাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় যিসকল ব্যক্তি আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কেনেকুৱা ধৰণে এই সাঁকোখনেৰে প্ৰতি বছৰে নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হয়, কেনেকুৱা ধৰণৰ যন্ত্ৰণাত ভুগিছে সেই কথা আমি তেখেতৰ মুখৰ পৰা জানিব বিচাৰিম। তাত এজন পথচাৰী আছে তেখেতৰ পৰা কেনেকুৱা ধৰণৰ অসুবিধা হয় আপোনালোকৰ এই দলংখন আমাৰ যাতায়াতের কাৰণে বহুত অসুবিধা হৈ আছে। আর আজিলৈকে আমার সরকার এই দলংখনের বাবে কোনো ব্যৱস্থা লোৱা নাই। রাইজেই পয়সা পাতি জমা কৰি এই কামখিনি কৰি আছে। আমার খুবই যাতায়াতের বাবে কষ্ট হয়। আপনি অসম চৰকাৰক কি আহ্বান জনাব? অসম চৰকাৰক মই আহ্বান জনাব এইটো বিচাৰিছোঁ যে অতি সোনকালে যাতে আমাৰ এই দলংখন কৰি দিয়ে। হয়, এটাই আহ্বান জনাইছে যাতে অসম চৰকাৰে এই দলংখন যাতে নিৰ্মাণ কৰি দিয়ে আৰু স্থানীয় বিধায়কে যাতে এই দলংখনৰ প্ৰতি গুৰুত্ব আৰোপ কৰে তাৰ প্ৰতি সাংসদ লোকে আমাক অনুৰোধ জনাইছিল। কিছু না আৰু এজন পথচাৰী আছে তেখেতৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ অসুবিধা হয়। যিহেতু বিদ্যালয় মহাবিদ্যালয় আছে, তেখেত এজন শিক্ষক হয়, গতিকে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা হয় বাৰিষা কালত তেখেতৰ পৰা জানিব বিচাৰিম। কওকচোন কেনেকুৱা ধৰণৰ অসুবিধা হয় আপোনালোকৰ? এইটো গুৰুত্বপূৰ্ণ এটা ৰাস্তা, মানে বজাৰ আছে, তাৰপিছত চাকলা মানে কলেজ আছে এখন, হায়াৰ ছেকেণ্ডেৰী আছে এখন। আমাৰ এইফালৰ পৰা বহুত ছাত্ৰ ছাত্ৰী যেতিয়া বাৰিষা কলেজ স্কুলত যাব লগা হয় বিভিন্ন ধৰণৰ অসুবিধাত তেওঁলোকে মানে পৰে। আমাৰ এই কাৰণে এই ৰাস্তাটো খুবেই গুৰুত্বপূৰ্ণ ৰাস্তা। আমি ৰাইজে বিচাৰিছোঁ যাতে চৰকাৰে এই ৰাস্তাটোৰ কাৰণে বা এই দলংটোৰ কাৰণে সুব্যৱস্থা লয়। এই যি দলংখন প্ৰতি বছৰে নিৰ্মাণ কৰা হয় ক'ৰ পৰা নিৰ্মাণ কৰা হয়? এইটো ৰাইজে অনুদান উঠাই প্ৰতি বছৰে আমাৰ এই অঞ্চলৰ ৰাইজ অৰ্থনৈতিকভাৱে ইমান টনকিয়াল নহয়, তথাপি ৰাইজে দান বৰঙণি উঠাই এই দলংটো প্ৰতি বছৰে মানে যাতায়াতৰ কাৰণে মেৰামতি বা নতুনকৈ নিৰ্মাণ কৰে। ইয়াৰ কাৰণে স্থায়ী মানুহৰ বহুত অসুবিধা হয়।